বোকাখাতত আৰক্ষীৰ গুলীচালনা গ্ৰেনেড বিস্ফোৰণত জড়িত অভিযুক্তলৈ আৰক্ষীৰ গুলীবিদ্ধ দুই অভিযুক্ত ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা নিশা লুকুৱাই ৰখা পিষ্টল দেখুৱাবলৈ নিওঁতে গুলীচালনা কৰিছে আৰক্ষী আৰু আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী বাওঁ ভৰিত গুলী লাগে আঘাতপ্ৰাপ্ত ভৱেশ কলিতাৰ সোঁভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে সঞ্জীৱ বৰুৱা বোকাখাতত আৰক্ষীয়ে গুলীচালনা কৰিছে গ্ৰেনেড বিস্ফোৰণত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি এই গুলীচালনা লুকুৱাই ৰখা মাৰণাস্ত্ৰ দেখুৱাবলৈ লৈ গৈছিল অভিযুক্তই তেতিয়াই আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল গ্ৰেনেড বিস্ফোৰণত জড়িত এই অভিযুক্তই তেতিয়াই আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় গুলীবিদ্ধ হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা বোকাখাতত এই ঘটনাটো সংঘটিত হৈছে এটা ব্ৰেকিং জনাইছোঁ আৰম্ভণিতে গ্ৰেনেড বিস্ফোৰণত জড়িত অভিযুক্তলৈ আৰক্ষীয়ে গুলী চলাইছে গুলীবিদ্ধ দুই অভিযুক্ত হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা নিশা লুকুৱাই ৰখা পিষ্টল দেখুৱাবলৈ নিওঁতেই আৰক্ষীয়ে গুলীচালনা কৰিছে আৰক্ষী জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল আৰু চেষ্টা কৰোঁতে গুলীচালনা কৰিছে বাওঁ ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছে ভৱেশ কলিতা ইফালে সোঁভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছে সঞ্জীৱ বৰুৱা নামৰ অভিযুক্তটো পুনৰ এবাৰ উল্লেখ কৰিছোঁ বোকাখাতত আৰক্ষীয়ে গুলীচালনা কৰিছে গ্ৰেনেড বিস্ফোৰণত জড়িত অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীবিদ্ধ হ'বলগীয়া হৈছে ভৱেশ কলিতা আৰু সঞ্জীৱ বৰুৱা নিশা লুকুৱাই ৰখা পিষ্টল দেখুৱাবলৈ নিওঁতেই এই গুলীচালনা কৰিছে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল অভিযুক্তদ্বয়ে আৰু তেতিয়াই উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ফোনযোগে সংযুক্ত হৈছোঁ বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাৰ সৈতে ৰাজীৱ সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত এই দুই অভিযুক্তলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰিছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিম যিহেতু প্ৰথমতে আমি গোটেই ঘটনাটো যদি আমি মনত পেলাওঁ তেতিয়াহ'লে প্ৰথম যেতিয়া পাণবাৰী CRPF কেম্প যিটোত অসম একাদশ আৰক্ষী যোৱা নাছিলে এই য'ত গ্ৰেনেড বিস্ফোৰণ হৈছিলে এই ঘটনাটো সংঘটিত হোৱাৰ পাছতেই আচলতে আশংকা কৰা হৈছিল যে এই ঘটনা আঁৰত আলফা স্বাধীনৰ হাত আছে বা আলফা স্বাধীনৰ লগত থকা জড়িত থকা ব্যক্তি আছে এই ঘটনাটো যেতিয়া লাহে লাহে তদন্ত আৰম্ভ হ'ল আৰু তাৰপিছত যেতিয়া ঘটনাক্ৰমত যেতিয়া চিন পৰিৱৰ্তন হৈ যেতিয়া সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা যেতিয়া আৰক্ষীৰ তালত পৰিল তাৰ পাছতে ঘটনাটোৱে অন্য এক দিশ উন্মোচিত কৰিলে যিটো আচলতে আলফাৰ লগত জড়িত থকা ব্যক্তিয়ে যে এই ঘটনাটো সংঘটিত কৰিছে সেই কথা পোহৰলৈ আহিলে কালি নিশা মাজ নিশা আচলতে যিহেতু নিৰন্তৰভাৱে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাৰ জেৰা চলাই থকা হৈছিল আৰু আৰক্ষী এটা দলে ইতিমধ্যে দুইজনক জেৰা চলাই আছিল তেওঁলোকে আৰু ক'ত ক'ত তেওঁলোকৰ গ্ৰেনেড বা পিষ্টল এনেকুৱা ধৰণৰ আপত্তিজনক সা সামগ্ৰী ক'ত ক'ত ৰাখিছে এই কথাখিনি সোধা পোছা চলি আছিল তেতিয়া তেওঁলোকে স্বীকাৰ কৰিছিল যে পাণবাৰীত আৰু এটা গ্ৰেনেড তেওঁলোকে ৰাখিছিল আৰু পিষ্টল ৰাখিছিল এই কথাকেইটা কোৱাৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীলৈ অৰ্থাৎ পাণবাৰী নিগমৰ সেই অঞ্চলটোলৈ তেওঁলোক দুজনক লৈ গৈছিল লৈ যাওঁতে তাতেই আচলতে পাণবাৰী যিটো স্থানত এই কেম্পটো আছে য'ত সন্ধিয়াৰ ভাগত ৰাজ্যিক গৃহমন্ত্ৰী ৰূপেশ বৰুৱা ইতিমধ্যে আহি গৈছে আৰু সেই স্থানতে আচলতে পৰিদৰ্শন কৰিবলৈ যাওঁতে তাতে যিহেতু এই গোটেই ঘটনাটোৰ যিখিনি তথ্য পাতি ল'বলৈ যাওঁতেই আচলতে তেওঁলোকে আৰক্ষীৰ পিষ্টল কাঢ়ি তেওঁলোকে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু সেই সময়তে বোকাখাতৰ সমজ জিলা আৰক্ষী বিষয়া CDSP তেওঁ বাৰ্ডি বড়ো তেওঁৰ নেতৃত্বত যোৱা দলটোৱে আচলতে সেই সময়তে এই সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতাক আচলতে প্ৰত্যুত্তৰ দিয়ে আৰু প্ৰত্যুত্তৰ দিয়াৰ কাৰণে সঞ্জীৱ বৰুৱাৰ বাওঁ ভৰিত লাগিছে আৰু ভৱেশ কলিতাৰ সেই ধৰণে আঘাতপ্ৰাপ্ত হৈছে গতিকে আচলতে এই ঘটনাটো যদিও হয়তো আমাৰ দৰ্শকৰ মনত এনেধৰণৰ প্ৰশ্ন উদয় হ'ব পাৰে যিহেতু এনকাউণ্টাৰক লৈ পেলাই যথেষ্টখিনি কথা বিতৰ্ক চৰ্চা চলি আছে কিন্তু কালি যিটো ঘটনা বোকাখাতত হ'ল পাণবাৰীত হ'ল এই ঘটনাটো কিন্তু যদি প্ৰত্যুত্তৰ আৰক্ষীয়ে নিদিলেহেঁতেন তেতিয়াহ'লে আৰক্ষী আৰু দুই এজন ব্যক্তি হয়তো বেয়া খবৰহে পালোহেঁতেন গতিকে সঞ্জীৱ বৰুৱা আৰু ভৱেশ কলিতা একেবাৰে সাধাৰণ অপৰাধী নহয়
তেওঁলোক যথেষ্ট কুটিল পৰ্যায়ৰ অপৰাধী আৰু তেওঁলোকৰ দীৰ্ঘদিনীয়া এটা সম্পৰ্ক আছে যিহেতু আলফা স্বাধীনৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে প্ৰাক্তন আলফা হ'লেও তেওঁলোকে সেই সম্পৰ্ক এতিয়াও অব্যাহত ৰাখিছে কেৱল আলফাই নহয় তেওঁলোকে আমি যিমান যতদূৰ আমাৰ খবৰ আছে আলফা স্বাধীনেই নহয় সঞ্জীৱ বৰুৱা আৰু ভৰেশ কলিতাৰ লগত প্ৰাক্তন যিখিনি MSCM বা যিখিনি অৰুণাচলৰ উগ্ৰপন্থী বা নাগালেণ্ডৰ যিখিনি উগ্ৰপন্থী সেই সদস্যসমূহৰ সৈতে তেওঁলোকৰ এটা সম্পৰ্ক আছে গতিকে এটা দীঘলীয়া তেওঁলোকৰ যি এই উগ্ৰপন্থী কাৰ্যকলাপৰ লগত বা সন্ত্ৰাসবাদৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক দীঘলীয়া আৰু এই কথাখিনি আৰক্ষীৰ ওচৰত আছে গতিকে ইয়াৰ তদন্ত চলি আছে দুয়োকে যোৰহাট মেডিকেল কলেজলৈকে ৰাজীৱ এতিয়া এই ঘটনাই যিহেতু ইতিমধ্যে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে আৰু তদন্তত বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শেহতীয়াকৈ আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ বাবে তেওঁলোকে চেষ্টা কৰিছিল তেতিয়াই উপায়ন্ত হৈ যিহেতু আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছে এই গ্ৰেনেড নিক্ষেপৰ ঘটনাৰ সৈতে কেৱল এই দুজন ব্যক্তিয়ে দুজন যুৱকে জড়িত নে তেওঁলোকক আৰু কোনোবাই সহায় কৰিছিল প্ৰাক্তন আলফাই হওক বা তেওঁলোক চালফাই হওক হয় অতি গুৰুত্বপূৰ্ণ কথা কালি দিনটোত যদি আপুনি চায় তেতিয়া কালি দিনটোত গুৱাহাটী মহানগৰতো চাৰিজনকৈ তেনেধৰণৰ ব্যক্তি আৰক্ষী জালত পৰিছে গতিকে এইটো এটা অসমত বা উত্তৰ পূবত এটা নেটৱৰ্ক হৈ গৈছে যিসকল প্ৰাক্তন উগ্ৰপন্থী যিকোনো কাৰণত কিবা পৰিস্থিতিত তেওঁলোকে চাৰেণ্ডাৰ কৰিছিল বা তেওঁলোকে মূল পথটোত তেওঁলোকৰ এই মূল খুঁটিলৈ ঘূৰি অহাৰ যিটো তেওঁলোকে লৈছিল সিদ্ধান্ত সেই সিদ্ধান্তত পাছত এতিয়া কিন্তু তেওঁলোকৰ হয়তো কিছু সদস্য হতাশ হৈছে বা তেওঁলোকৰ কিছু হয়তো তেনেকুৱা পুৰণা যিটো তেওঁলোকৰ এইটো এটা আচলতে এক ৰোগ মানসিক ৰোগ গতিকে তেওঁলোকে সেই পুৰণা যিটো তেওঁলোকৰ উগ্ৰপন্থী কাৰ্যকলাপ বা তেনেধৰণৰ কৰ্মকাণ্ডৰ সৈতে থকাৰ যিটো তেওঁলোকৰ টেষ্ট আছে সেই টেষ্টটো পুনৰ তেওঁলোক ঘূৰি গৈছে গতিকে ইয়াত এই ঘটনাবিলাকৰ লগত অসমত এটা নতুন ক্ৰিয়েশ্যন আৰম্ভ হৈছে আৰু প্ৰাক্তন আভাসকল বা প্ৰাক্তন উগ্ৰপন্থী সদস্যসকল এতিয়া আকৌ পুনৰ সক্ৰিয় হৈ উঠিছে বিভিন্ন স্থানত আৰু ইয়াৰ নেটৱৰ্কটো ইতিমধ্যে অসমকে উদ্ধাৰ কৰিছে গতিকে কেৱল লখিমপুৰৰ সঞ্জীৱ বৰুৱা নহয় তেজপুৰৰ ভৱেশ কলিতা নহয় গুৱাহাটীত চাৰিজনকৈ যুৱক ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে উজনি অসমত ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ এই জিলাসমূহতো বহু প্ৰাক্তন সদস্য এতিয়া সক্ৰিয় হৈ আছে আৰু ভিতৰত তেওঁলোকৰ অভাৰগ্ৰাউণ্ড যাক কোৱা হয় অভাৰগ্ৰাউণ্ড মেম্বাৰ এই অভাৰগ্ৰাউণ্ড মেম্বাৰবিলাক এতিয়া কিছু মেম্বাৰ কিন্তু সক্ৰিয় হৈছে ইয়াৰ নেটৱৰ্ক কিন্তু লক্ষণীয় কথাটো হৈছে অসম আৰক্ষীৰ ওচৰত সকলো তথ্য আছে গতিকে অসম আৰক্ষীয়ে যদি বিচাৰে এটা দিনতেই গোটেই অসমত অভিযান চলাই একেটা দিনতে ঠাণ্ডা কৰিব পাৰে কিন্তু সেই কথাটো সেই পৰ্যায়টোলৈ আৰক্ষীয়ে ইতিমধ্যে গৈ আছে আৰু পৰ্যায়ক্ৰমে এজনকৈ আৰক্ষী জালত পৰি গৈ আছে লক্ষণীয় কথাটো পাৰ্থ অতি গুৰুত্বপূৰ্ণ আৰু এইটো আজি গোলাঘাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বহি কিছু সময়ৰ পাছত কিন্তু আমি এটা কথাই ক'ম গৃহমন্ত্ৰী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইচ্ছা কৰিলে কিন্তু একেদিনাই ঠাণ্ডা কৰিব পাৰে এই অভাৰগ্ৰাউণ্ড মেম্বাৰবিলাক ৰাজীৱ এতিয়া এই ঘটনাৰ পৰা এটা কথা স্পষ্ট হৈছে যে একাংশ শান্তি আলোচনাৰ বাবে অহা শান্তিৰ বাট বুলিবলৈ অহা একাংশ বুলি কৈছোঁ আমি একাংশ তেওঁলোক চালফাই হওক বা প্ৰাক্তন তেওঁলোক আলফাই হওক এনেধৰণৰ ঘটনা প্ৰবাহৰ সৈতে জড়িত যে হ'বলৈ তেওঁলোক জড়িত হৈছে সেই কথা স্পষ্ট হৈছে ৰাজীৱ কাৰণ হৈছে শেহতীয়াকৈ ৰূপম অসম আৰক্ষীৰ জালত পৰিছে আলফাৰ এগৰাকী দুধৰ্ষ আলফা স্বাধীনৰ এগৰাকী দুধৰ্ষ কেডাৰ হৈছে ৰূপম অসমৰ পৰা বহু তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হৈছে এতিয়াও ৰূপম অসম আৰক্ষীৰ জিম্মাতে আছে আৰক্ষীক মাৰাথন জেৰা কৰি থকা হৈছে কিন্তু কথাটো হৈছে একাংশ আলফা স্বাধীনৰ প্ৰাক্তন তেওঁলোক নেতাই হওক বা কেডাৰেই হওক তেওঁলোক মুকলি আকাশৰ তললৈ আহিছে শান্তি আলোচনাৰ তেওঁলোকে বাট বুলিছে কিন্তু সমান্তৰালভাৱে আন একাংশই কিন্তু এনেধৰণৰ কৰ্মকাণ্ডৰ সৈতে জড়িত আছে এয়াই প্ৰথম ঘটনা নহয় ইয়াৰ পূৰ্বেও প্ৰাক্তন একাংশ আলফা স্বাধীনৰ সৈতে কেনেধৰণে তেওঁলোকে যোগাযোগ স্থাপন কৰি বিভিন্ন কৰ্মকাণ্ড সংঘটিত কৰিছে সেয়া নজিৰ আছিল ৰাজীৱ হয় পাৰ্থ মই এটা কথা মই আপোনাৰ জৰিয়তে আমাৰ দৰ্শকক জনাম বোকাখাত তেনেকুৱা এখন ঠাই আছিল যি সময়ত অপাৰেশ্যন বজৰং আহিছিল অপাৰেশ্যন ৰাইনো হৈছিল সেই সময়তো কিন্তু বোকাখাতত এনেধৰণৰ বৃহৎ আক্ৰমণ বা তেনেধৰণৰ কিবা
ঘটনা সংঘটিত হোৱা নাছিল, তেতিয়াও সক্ৰিয় হৈ থকা আলফা সদস্যই কোনো ধৰণৰ তেনেকুৱা ফুটাঘাত কৰিবলৈ সাহস কৰিব পৰা নাছিল। কিন্তু আজি বোকাখাটত এইটো পৰিস্থিতি, একেবাৰে এখন শান্ত বোকাখাট, তাত এই বোকাখাটত আহি আলফা স্বাধীনৰ প্ৰাক্তন সদস্যৰ সহযোগত একাংশ উঠি অহা যুৱকক ব্যৱহাৰ কৰি এই যিটো গ্ৰেনেড বিস্ফোৰণ কৰিলে, ইয়াৰ পাছতে বোকাখাটৰ পৰিৱেশটো যথেষ্ট ধৰণৰ সলনি হৈ গৈছে। গতিকে এই ঘটনাৰ আলমত আমি এটা কথাই ক'ব পাৰোঁ, প্ৰাক্তন সদস্যসকলক এটা বৃহৎ শক্তিয়ে কিন্তু উদগনি দি আছে, যাৰ কাৰণে এই সদস্যসকলে পুনৰ সক্ৰিয় ভূমিকা লৈছে। আৰু তাৰ লগত কিন্তু একেবাৰে সত্য কথাটো হৈছে যে নাগালেণ্ডৰ যি ড্ৰাগছ সৰবৰাহ যি কাৰ্যকলাপ বা বাইক চুৰি, গাড়ী চুৰি, গৰু চুৰি, এই যিসমূহ অপৰাধজনিত ঘটনা, এই ঘটনাসমূহত এই প্ৰাক্তন সদস্যসকল জড়িত হৈছে। আৰু তাৰ সমান্তৰালভাৱে উঠি অহা এচাম যুৱক অতি বেয়া ধৰণে ইয়াত ব্যৱহৃত হৈছে। আৰু কেৱল মাত্ৰ কেইটামান টকাৰ বাবে এই ফুটাঘাটবিলাক সামৰিকাত এই উঠি অহা প্ৰজন্মটো সোমাই পৰিছে। যিহেতু মই এটা কথা কওঁ যে ৰূপজ্যোতি দাস নামৰ যিজন যুৱক, তেওঁ এগৰাকী ভাল টাইকাণ্ডো খেলুৱৈ, কিন্তু তেওঁ আহি আজি এই ধৰণৰ কাৰ্যকলাপৰ লগত জড়িত হৈছে কেইটামান টকাৰ লোভত। গতিকে এই ধৰণৰ ঘটনাবিলাকত উঠি অহা প্ৰজন্মটো ব্যৱহাৰ হোৱাটো অতি চিন্তনীয় বিষয়। আৰু এই ক্ষেত্ৰত যিটো আৰক্ষীয়ে পৰ্যায়ক্ৰমে যদি ব্যৱস্থা নলয়, তেতিয়াহ'লে অসমত কিন্তু এটা ভয়াৱহ পৰিস্থিতিলৈ গতি কৰি গৈ আছে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজীৱ। আপুনি খবৰ ৰাখক, আমি পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।